सरस्वती नमो नमः गद्य ओम सरस्वती नमो नमः मा सरस्वती नमो नमः विद्यादायिनी नमो नमः हंसवाहिनी नमो नमः ओम साईराम। गुड मर्निंग সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বৃহস্পতিবাৰ, আৰিয়াই যোৱাকালিয়ে কৈ থৈছে যে মা মোক লৈ যাবা, গা ধুই উঠাই মোক ভগৱানৰ ওচৰলৈ লৈ যাবা বুলি কৈছে। সেইকাৰণে তাইক ৰাতিপুৱা শুই উঠি গা চা ধুলে, গা চা ধুই আমি এতিয়া বাবাক পূজা কৰিবলৈ বুলি কৈছোঁ। আৰিয়া সৰুতে যে প্ৰাৰ্থনাবোৰ মুখস্থ হৈ গৈছিলে, এতিয়া মোবাইলটো চাই চাই অলপ পাহৰিছে। মই যে চাই বাবাৰ নতুন ড্ৰেছ আনিছিলোঁ, এয়া চাওকচোন, অকণমান কিন্তু কাপোৰটো চুটি টাইপৰ হৈছে, কিন্তু মই পিছফালে লগাই দিছোঁ। আৰু ৰাতিপুৱা হোৱাৰ লগে লগে কামখিনি কৰি বহোঁ আৰু এইকণে মোবাইলটো টিপোঁ। মুঠতে চান্স পালেই টিপোঁ বাৰু, এইকণে টিপিম বুলি নহয়। আৰু গৰম যি পৰিছে দেখিছেনে, গৰম পানী গিলাচ খাই লৈ বহি আছোঁ, অকণমান মোবাইলটো টিপি লৈছোঁ। গুড মৰ্ণিং, গুড আফটাৰনুন। মোৰ মানে এনেকুৱা হৈছে, ফেচবুকটো ইউজে কৰিম নে নকৰিম নে, নকৰিলেও বৰিং হ'ম, কি প'ষ্ট দিম, কি ফটো দিম, একেবোৰ ফটোকে দি থাকিবলৈও বেয়া লাগে। মানে কি কৰিম কি নকৰিম, মানে এনেকুৱা লাগিছে নলগা জেগাতহে যেন সোমাই পৰিলোঁ। মানে কেতিয়াবা এনেকুৱা লাগে এৰিয়ে দিম নেকি, এৰি দিলেও কিবা নিজকে মানে এনেকুৱা লাগিব, মানে কিনো কৰিছোঁ। মানে আজি চুলিখিনি অলপ মই বেলেগ এটা কাম কৰিলোঁ দেই, ভিডিঅ' এটা দেখি পিনে কৰিছোঁ। আমাৰ মাইকী মানুহৰ চাবচোন চুলিখিনিয়ে শুৱনি, চুলিখিনি পাতলা হ'লে একদম বেয়া লাগে ন, অকণমান ঘন হ'লে ভাল নালাগে জানো। কি কৰিছোঁ জানে, আজি মই চুলিখিনি ঘন দেখিছেনে, যদি কি ঘঁহিছোঁ আপোনালোককো লাগে তেনেহ'লে মোক ক'ব, ভিডিঅ'টো কৰিবলৈ নহ'ল, আপোনালোককো মই জনাই দিম। তাৰপিছত আৰু বৃহস্পতিবাৰ হয় যিহেতু, এইফালে মই পানীগিলাচ খাই লৈ চুলিখিনি অকণমান শুকুৱাই লৈছোঁ। গৰমত আকৌ মূৰটো ধুলে আৰু বেছি গৰম উঠে ন। বিচনা পাতি ঠিক কৰি ল'লোঁ। আৰু ৰাতিপুৱাই যদি মই আৰিয়াক গাটো ধুৱাই লওঁ নহয়, আৰু ৰুমটো যদি ঠিক কৰি লওঁ, মই মানে নিশ্চিন্ত। আৰু ৰুমটো ঠিক নকৰালৈকে কিন্তু মোৰ মানে গাত মানে এটা খজুতি লাগি থাকে, মানে একদম মানে ইস্পিচনি হৈ থাকে। তাৰপিছত আমাৰ আৰিয়াই ধুনীয়াকৈ প্ৰাৰ্থনাবোৰ গাইছে, দেখিছেই নহয়, সৰুতে ধুনীয়াকৈ গাইছিলে, এতিয়া অলপ অলপ পাহৰিছে। আৰিয়াই ভগৱানৰ ওচৰত গৈ ঢেৰ কমপ্লেইন দিছে, দেউতাকৰ কথা কৈছে, দেউতাক যে শুই থাকে। তাৰপিছত আজি যিহেতু বৃহস্পতিবাৰ কাৰণে আমাৰ ৰিংকুৱে বোলে আজি দৈ পকৰা বনাব। যিহেতু দৈ পকৰা ভিডিঅ' মই দেখুৱাওঁতে চবেই কৈছিলে যে ভিডিঅ'টো দিবচোন, আমাৰ মানে একদম সঠিক টাইমত গৈ পাই গৈছোঁ নহয়। আৰু ৰিংকুৱে মানে কেতিয়াবা ভিডিঅ'বোৰ কৰিম বুলি ক'লে নহয়, সি মনে পটাপট কামবোৰ কৰি লয়। আপোনালোকক বা মই অহা কাইলৈ নহয়, মই ভিডিঅ'টো লাগে যদি দি দিম। আৰু তাৰপিছত গৰম কেনেকুৱা পৰিছে, আমাৰ ছোৱালীখিনি উৎপাত কৰিবলৈ এৰা নাই। এইফালে ইমান ধুনীয়াকৈ ৰিংকুৱে কাপোৰবোৰ জাপি দিছে দেখিছেনে। আৰু আমাৰ আৰিয়া মানে কামত বহুত হেল্প কৰে। এইটো বয়সত ল'ৰা ছোৱালী নিজৰ কামতে ব্যস্ত থাকে ন, নিজৰ খেলা ধূলাৰ লগতে ব্যস্ত থাকে। আমাৰ আৰিয়াও অকলে অকলে খেলি থাকে, কিন্তু মানে তাই মানে আনৰ কামত সহায় কৰি ইমান ভাল পায়। মোক মানে কাপোৰ কানি আনি দিয়া, হেল্প কৰি দিয়া। মানে মই এদিন তাইক ক'লোঁ আৰু মই বুঢ়ী হৈছোঁ বোলো, এয়া তাই মানে সেই তেতিয়াৰ পৰা মানে মা তুমি কাম বেছি নকৰিবা। আৰু তাই সৰুৰ পৰাই বুজি পায় দেই। আজি গৰমত মানে গাৰুকেইটা এনেকুৱা ৰ'দত দিছোঁ ন, পাব মছলা। তাৰপিছত আৰু নোৱাৰিছোঁ আৰু, গা ভমক কৰিছে, 37 ডিগ্ৰী ধেমালি নেকি। ছোৱালীজনীকো ক'লোঁ বোলো ৰুমৰ ভিতৰত ভৰাই লৈছোঁ, গোটেই খিৰিকী চিৰিকী মাৰি লৈ এচিটো লগাই লৈ বহিলোঁ। তাৰপিছত গা চা ধুই পূজা চূজা কৰি আহিলোঁ। পূজা কৰি আহি তাৰপিছত মানুহজনে এইফালে চেণ্ডউইচ অৰ্ডাৰ দিলে, আৰিয়ালৈ পেষ্ট্ৰি দিছিলে, কিন্তু এই চেণ্ডউইচকেইটাহে আহিলে, পেষ্ট্ৰিটো নাহিলে, কিন্তু পইচা কাটি ল'লে। সেইকাৰণে কিছুমান ক্ষেত্ৰত যে অনলাইন অৰ্ডাৰ দিবলৈ ভয়ে, গম পাইছেনে। আকৌ পইচাটো ঘূৰাই দিছে, কিন্তু পইচাটো ঘূৰাই দিয়াটো ডাঙৰ কথা নহয়, যিটো বস্তু দিছোঁ এটা বস্তু আহিছে এটা বস্তু নাহিছে, সেইটোতো বেয়া লাগে ন। ছোৱালীজনীৰ কাৰণে দিম বুলি দিছিলোঁ, তাইতো এতিয়া মানে বেয়া পাইছে, তাই চেণ্ডউইচ খাই বেয়া পায়, পেষ্ট্ৰি খাম বুলি ৰখি আছিলে। তাৰপিছত মই বোলো হ'ব আৰু, ছোৱালীজনীক ভাতকেইটা খুৱাইছোঁ। ভাত খোৱাৰ আগত কিন্তু বাৰবন বিস্কুট এটা লৈ আহিছোঁ, বাৰবন বিস্কুটটো দিলেহে বোলে তাই ভাত খাব। বাৰবন বিস্কুটৰ 2-3খনমান খালে, খাই লৈ এয়া ভাত খুৱাইছোঁ। মাজতে অকণমান বেলেগৰ লাইভ এটা লৈ গৈছোঁ, অকণমান মানে কি, লোকক ছাপোৰ্ট কৰিলেহে মই ছাপোৰ্ট পাম, হয়নে নহয়। এনেকুৱা হয় মানে এলাহ হয়, তাইৰ লগত ব্যস্ত থাকোঁতে এনেকুৱা হৈ যায়, গম পাইছেনে। তাৰপিছত আৰু এয়া লাষ্টৰ ফিনিচিং কুটাটো কৰি লৈছোঁ, মাল্টিভিটামিন খুৱাইছোঁ। আমাৰ কিন্তু আৰিয়ালৈ যে সেই মুখৰ দাগত লগোৱা ক্ৰীমটো আনিছিলোঁ, বহুত ভাল হৈছে, কিন্তু আৰিয়াই মানে শুকোৱাৰ লগে লগে চিকুটি আকৌ দাগ কৰি পেলাইছে। কথা মানে বুঢ়ী কৈছোঁ না, আমাৰ আৰিয়া কথা বুঢ়ী। আৰু নিজৰ লগতে ল'ৰা ছোৱালীও অকণমান ধ্যান ৰাখিব। এতিয়া কিছুমানৰ গৰম বন্ধ দিছে, কিছুমানৰ গৰম বন্ধ খুলিলেই। গৰম বন্ধ দিয়াখিনি মাকহঁতৰ এতিয়া চুলি তুলি পকি শেষ হ'ব, আৰু চিঞৰতে মাত ডাঙৰ হৈ যাব, উপায় নাই ন। এতিয়া বন্ধ দিছে যেতিয়া বন্ধই আৰু।
আৰু কিনো ক'ম আৰু ভগৱানে সদায় সকলোকে ভালে ৰাখক, আমাকো ভালে ৰাখক, সেইটোৱে বিচাৰোঁ। তেন্তে আজিলৈ মই ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।